6 নম্বৰত দিয়া আছে সমাধা কৰা হৈছে এইটো ইয়াতে পাতি লৈছো মই পাতি লৈছো এতিয়া আমি কৰিম কি আছে এইটো মিশ্ৰ ভগ্নাংশত আছে যেতিয়া আমাৰ তিনিটা কৰি এনেকে থাকে তেতিয়া হলে তাক কি বুলি কোৱা হয় মিশ্ৰ ভগ্নাংশ বুলি কোৱা হয় মিশ্ৰ ভগ্নাংশটোত প্ৰথমতে আমি কি হলৈ লৈ যাম অকল হৰ আৰু লব থকালৈ লৈ যাম হৰ আৰু লব তলটো কি বুলি কোৱা হয় আমাৰ হৰ বুলি কোৱা হয় আৰু ওপৰটো কি বুলি কোৱা হয় লব বুলি কোৱা হয় হৈছে এতিয়া হৰ আৰু লবলৈ নিয়া মানে এইটো কি কৰিব লাগিব অপকৃত ভগ্নাংশলৈ নিব লাগিব অপকৃত ভগ্নাংশলৈ কেনেকে নিয়ে আমি কৰিম এতিয়া হৈছে তলত কি আছে 5 আছে তাৰপিছত 5ৰ লগত এইটো সদায় কি হয় পূৰণ হয় যিমান উত্তৰ ওলাব তাৰ লগত ওপৰতো কি হ'ব যোগ হ'ব গতিকে আমি 12 আৰু 5 প্ৰথমতে পূৰণ কৰিব লাগিব 12 আৰু 5 পূৰণ 5 2 গুণ 10 10ৰ শূন্য হাতত থাকিল 1 5 গুণ 5 একে 6 60 পালো এই দুটা পূৰণ কৰিলে 60 পালো তাৰ লগত আমাৰ 1 কি হ'ব যোগ হ'ব 60ৰ লগত 1 যোগ কৰিলে আমাৰ কিমান হয় 61 হৈছে 61 এতিয়া ৰৰ বদলি আমি কি লিখো ৰৰ বদলি আমি সদায় পূৰণ চিন দিও ৰ মানে কি বুজায় পূৰণ বুজায় হৈছে তাৰপিছত ইয়াতে 2 লিখিলো এতিয়া আকৌ একে 2 2 গুণ কিমান 4 4ৰ লগত 1 কি হ'ব যোগ হ'ব 2 2 গুণ 4 4ৰ লগত 1 যোগ কৰিলে আমাৰ হ'ব 5 তাৰপিছত হৰণ চিন আছে গতিকে হৰণ চিন দিলো তাৰপিছত এই 4টোৰ তলতো লিখিলো এতিয়া এইটোৰ লগত কি হ'ব পূৰণ 4 3 গুণ 12 12ৰ লগত ওপৰতো যোগ কৰিব লাগিব 12ৰ লগত 1 যোগ কৰিলে কিমান হ'ব 13 একদম সহজ এতিয়া চোৱা এনেকে যদি অংক থাকে এইটোৰ লগত মই পূৰণটো বুজিম নে এইটোৰ লগত মই হৰণটো বুজিম হৈছে এনেকে থাকিলে সদায় এটা কথা মনত ৰাখিবা যে আগত যি চিন থাকে ইয়াতে এই দুটা চিন চাবা আগত কোনটো চিন আছে পূৰণ চিনটো আছে গতিকে কাৰ কাম আগত হ'ব পূৰণৰ কাম আগত হ'ব হৰণটো আমাৰ পিছত হ'ব হৈছে এতিয়া এনেকে পূৰণ যদি থাকে আমি কি কৰিব লাগে তলে ওপৰে সদায় কাটাকাটি কৰিব লাগিব যদি কাটাকাটি নাযায় তেতিয়াহ'লে পিছত আমাৰ কি হ'ব মানে ওপৰে ওপৰে পূৰণ আৰু তলে তলে পূৰণ হয় হৈছে এতিয়া আমি আগত চাম যে কাটাকাটি যায় নে নাযায় চোৱা 5 আৰু ইয়াতে 5 আছে ওপৰতো 5 আছে কিহেৰে যাব 5এৰে যাব 5 1 গুণ 5 ওপৰতো 5 1 গুণ 5 মানে 5এৰে আমি কাটাকাটি মানে কি 5এৰে আমি হৰণ দিছো হৈছে এতিয়া চোৱা ইয়াতে আছে 61 আৰু ইয়াতে আছে 2 এইটো এটা অযুগ্ম সংখ্যা যিহেতু শেষৰ অংকটো কি আছে 1 আছে হৈছে 0 2 4 6 আৰু 8 থাকিলে সদায় যুগ্ম সংখ্যা হয় এতিয়া তলতো যুগ্ম ওপৰতো অযুগ্ম গতিকে কাটাকাটি আৰু নাযায় হৈছে এতিয়া আমি কি কৰিম ওপৰত 61 গুণ 61 তাৰপিছত 1 2 গুণ 2 এইটো লিখিলো ইয়াৰ কামখিনি শেষ পাল তাৰপিছত এইখিনিৰ কামটো কৰা নাছিলো গতিকে এইটো তেনেকেই নামি আহিল হৈছে হৰণ আৰু ইফালে 13 আৰু 4 আমি সকলোৱে জানো যে হৰণৰ ওলোটা কি পূৰণ হয় হৈছে হৰণৰ ওলোটা কি পূৰণ গতিকে আমি ইয়াক কাটিবলৈ চেষ্টা কৰিম 2 এইটো হৰণৰ ওলোটা পূৰণ দিম হৈছে তাৰপিছত ইয়াতে যদি পূৰণ দিও হৰণৰ ওলোটা পূৰণ গতিকে পিছৰ যিটো সংখ্যা আছে এই দুটাও কি হৈ যাব উলটি যাব গতিকে তলত আহিব 13টো ওপৰৰ পৰা আৰু তলত 4 আছিল ওপৰত যাব 4টো হৈছে হ'ব একদম সহজ তাৰপিছত চোৱা পূৰণ থাকিলে কি কৰিব পাৰি কাটাকাটি কৰিব পাৰি এতিয়া কাটাকাটি যায় নে নাযায় আমি চাম ইয়াতে 2 কি আছে যুগ্ম সংখ্যা আৰু ইফালে 4 কি আছে যুগ্ম সংখ্যা কিৰে হৰণ যায় 2ৰে যায় গতিকে আমি 2ৰে দিবলৈ চেষ্টা কৰিম 2 1 গুণ 2 2 2 গুণ 4 হৈছে তাৰপিছত চোৱা এবাৰ এইটোৰে এইটো নাযায় 2 আৰু 13 এইটো যুগ্ম কিন্তু এইটো অযুগ্ম ইয়াক গতিকে নাযাব ইফালে আমি চাম যে ইয়াৰ লগত কিবা মিল আছে নেকি 31 আমি কৰি চাম 31 বলে 13 আমি কৰি চাম 13 গুণ 13 13 2 গুণ 3 2 গুণ 6 তাৰপিছত 2 1 গুণ 2 তাৰপিছত 13 3 গুণ 3 3 গুণ 9 3 1 গুণ 3 তাৰপিছত 4 বাৰ দিওঁ 3 4 3 4 গুণ 12 হাতত থাকিল 1 4 1 গুণ 4 একে 5 52 তাৰপিছত 13 5 5 3 গুণ 15 হাতত থাকিল 1 5 1 গুণ 5 6 নাযায় হৈছে 13 আৰু 61ৰ কোনো মিল নাই গতিকে সেইটো এনেকে থাকি যাব হৈছে এতিয়া চোৱা ওপৰত কি থাকিল আমাৰ ওপৰত থাকিল 61 আৰু ইফালে 2 61 আৰু 2 পূৰণ কৰিব লাগিব নাইবা তুমি ইয়াতে এক লাইন লিখিও ল'ব পাৰা যে 61 আৰু 2টো বাকি থাকিল তাৰপিছত ইয়াতে 1 আৰু 13 হৈছে মই নিলিখো এনে তাৰপিছত এতিয়া চাবা 61 আৰু কি লিখিব লাগিব 2 পূৰণ 2 1 গুণ 2 6 2 গুণ 12 হৈছে গতিকে ওপৰত থাকিব 122 আৰু তলত থাকিব 13 1 গুণ 13 একেৰে যিকোনো সংখ্যা পূৰণ কৰিলে সেই সংখ্যাটোই ঘূৰাই পোৱা যায় হৈছে গতিকে চোৱা এইটো এটা অপকৃত ভগ্নাংশ ইয়াত হৰটো সৰু আৰু লবটো ডাঙৰ গতিকে আমি ইয়াক কি কৰিম এই যে এনেকুৱা আছিল মিশ্ৰ ভগ্নাংশত প্ৰকাশ কৰিম হৈছে ইয়াতে চোৱা এতিয়া মিশ্ৰ ভগ্নাংশত প্ৰকাশ কৰিবলৈ
এইটো ওপৰতো তলতোৰে হৰণ কৰিব লাগিব হৈছে 13 ইয়াতে চোৱা কেইটা অংক আছে এটা দুটা গতিকে আমি হিচাপতে কেইটা ল'ব লাগে এটা দুটা কিন্তু আমাৰ 12টো 13তকৈ সৰু গতিকে 13ৰে 12ক নাযাব গতিকে আমি কেইবাৰ ল'ম তিনটা ল'ম তিনটা অংক ল'ম গতিকে হৈছে এতিয়া চোৱা 13 আমাৰ ইয়াতে 13ক 5 বাৰ দিছিলো 65 ওলাইছে আকৌ দি থাকিব লাগিব 13 6 6 3 গুণ 18 8 হাতত থাকিল 1 6 গুণ 6 একে 7 হৈছে তাৰপিছত 13 8 8 4 গুণ 8 3 গুণ 24 8 3 গুণ 24 হাতত থাকিল 2 8 1 গুণ 8 9 10 104 তাৰপিছত 13 9 9 3 গুণ 27 27 7 হাতত থাকিল 2 9 1 গুণ 9 10 11 117 তাৰপিছত 13 10 13 10 13 এটা কথা সদায় মনত ৰাখিবা 13 আৰু 10 যদি পূৰণ কৰো এক যদি ইয়াতে থাকে তেতিয়াহ'লে ইফালৰ শূন্যটো অকল লিখিলে হ'ল 13 লিখি পিনে তাৰ লগত কেইটা শূন্য আছে এটা গতিকে আমি 13 10 গুণ কিমান হয় 130 হয় 130 হলে আমাৰ 122তকৈ বেছি হৈ যায় হয়নে গতিকে আমি 122ৰ তলৰ সংখ্যা কোনটো পাইছো 117টো পাইছো গতিকে আমি ইয়াতে কি লিখিম 117 117 কেইবাৰ দিওঁতে পাইছো 9 বাৰ 9 বাৰ গতিকে আমি ওপৰত কি লিখিম 9 বাকী কি থাকিব আমাৰ এতিয়া চোৱা 2ৰ পৰা 7 নাযায় ইফালৰ পৰা 1 ধাৰ গৈছে ধাৰ গলে হ'ল 12 12 পৰা 7 গলে আমাৰ কিমান হ'ব 12 পৰা 7 গলে 1 2 3 4 5 6 7 8 9 10 11 12 12 পৰা কিমান যাবলৈ 7 1 2 3 4 5 6 7 কিমান থাকিব 1 2 3 4 5 হৈছে গতিকে 12 পৰা 7 গলে 5 2ৰ পৰা 1 ইফালে দিছিল ইয়াতে থাকিল 1 1ৰ পৰা 1 গলে 0 1ৰ পৰা 1 গলে 0 সংখ্যাৰ আগত 0 নিলিখে গতিকে আমি 5ৰ আগত একো নিলিখিম হৈছে এতিয়া আমি তলত কি আছিল আমাৰ তলত 13টো আছিল 13টোৱে লিখিম এই ভাগফলটো আমি ক'ত লিখিম ইয়াতে আগত লিখিম হৈছে আৰু ভাগশেষ বা বাকীটো ক'ত লিখিম ওপৰত লিখিম একদম সহজ হৈছে বুজিব পাৰিছা তোমালোকে এতিয়া আমি কৰিম 2 নম্বৰ হৈছে এতিয়া আমি 2 নম্বৰটো কৰিম চোৱা এইটো কি আছে মিশ্ৰ ভগ্নাংশত আছে আমি কিহত নিম উপকৃত ভগ্নাংশত অৰ্থাৎ অকল হৰ আৰু লগ থকালৈকে প্ৰকাশ কৰি ল'ম আগত হৈছে এতিয়া আমি প্ৰকাশ কৰিম এইটো চোৱা 4টো লিখিলো ইয়াৰ লগত কি হয় পূৰণ হয় 4 5 গুণ 20 20ৰ লগত ওপৰত 1 আছে 20ৰ লগত 1 যোগ কৰিলে কিমান হ'ব 21 মানে এইটোৰ লগত পূৰণ হয় যিমান উত্তৰ পায় তাৰ লগত এইটো যোগ হয় হৈছে তাৰপিছত মাজত কি চিন আছে পূৰণ চিন আছে তাৰপিছত 3 লিখিম 3 2 গুণ 6 6ৰ লগত 1 কিমান হ'ব যোগ হ'ব 6ৰ লগত 1 যোগ কৰিলে 7 তাৰপিছত যোগ চিন আছে যোগ দিলো তাৰপিছত 9টো আছে 9টো লিখিলো 4 আৰু 9 কি হ'ব পূৰণ 9 গুণ 9 9 গুণ 9 3 27 9 4 গুণ 36 36ৰ লগত ওপৰত কি আছে 1 যিমান উত্তৰ ওলাই ওপৰটোৰ লগত কি হয় যোগ হয় 36 ওলাইছে 36ৰ লগত 1 যোগ কৰিলে আমাৰ কিমান হ'ব 37 ৰ মানে সদায় আগতে কৈছো যে ৰ মানে কি বুজে পূৰণ বুজায় গতিকে ৰৰ বদলি আমি কি চিন দিম পূৰণ চিন দিম তাৰপিছত আকৌ একে 5 5ৰ লগত 2 পূৰণ কৰিলে 5 গুণ 5 5 2 গুণ 10 10ৰ লগত কিমান 3 কি হ'ব যোগ হ'ব 10ৰ লগত 3 যোগ কৰিলে আমাৰ হ'ব 13 চোৱা এটা কথা চোৱা ইয়াতে যোগ পূৰণ সকলোবিলাক আছে হয়নে কিন্তু আমি এটা কথা সদায় মনত ৰাখিম যে অংকত যদি যোগ বিয়োগ পূৰণ হৰণ থাকে গতিকে সদায় আগত কোনটো হয় পূৰণ নাইবা হৰণৰ কামটো হয় যোগ বিয়োগ বিলাক পিছতহে হয় গতিকে আমি কাৰ কাম আগত কৰিম গতিকে এই দুটাৰ কাম আগত কৰিম যিহেতু পূৰণ হৈ আছে আৰু এইফালে এই দুটাৰ কাম আগত কৰিম আমি হৈছে হ'ব এতিয়া চোৱা তলে ওপৰে কাটা কাটি যায় নেকি পূৰণ থাকিলে সদায় তলে ওপৰে কাটা কাটি যায় হৈছে এতিয়া আমি কাটা কাটি যায় নেকি আগত চাম 3 আৰু ইয়াতে আছে 21 3ৰে ইয়াক যায় 3 1 গুণ 3 3 7 গুণ 21 হৈছে 3 7 গুণ 21 যিটোৰে কাটে সেইটো নিলিখে যিটো উত্তৰ পোৱা যায় সেইটো লিখে যেনেকে 3 দি আমি কাটিছো 3টো লিখা নাই 3 1 গুণ 3 কেইবাৰ হয় সেইটো লিখে হৈছে তাৰপিছত 21ক 3 7 গুণ 3টো লিখা নাই আমি কোনটো লিখিছো 7টো যিটো উত্তৰ হয় হৈছে তেতিয়াহ'লে আমাৰ আৰু 4ৰে এইটো নাযায় 4ৰ লগত ইটোকো নাযায় একেৰে কাটিটো লাভ নাই একেৰে সেই সংখ্যাটোৱে পোৱা যাব গতিকে ওপৰত থাকিব 7 7 গুণ 49 7 7 গুণ 49 আৰু তলত থাকিব 4 1 গুণ 4 হৈছে যেতিয়া আমাৰ কাটা কাটি নাযায় তেতিয়া আমি কি কৰিব লাগে ওপৰে ওপৰে আৰু তলে তলে পূৰণ কৰি লিখিব লাগে হৈছে তাৰপিছত ইয়াতে চোৱা ইয়াতে কিবা মিল আছে নেকি 9ৰে ইয়াকো নাযায় আৰু 9ৰে ইফালেও নাযায় 3 দিও নাযায় বেলেগ দিও নাযায় কৰি চাবা তোমালোকে 5ৰে নাযায় হৈছে গতিকে আমি কি কৰিব লাগিব ডাইৰেক্ট এইটো তলে তলে পূৰণ আৰু ওপৰে ওপৰে পূৰণ কৰিব লাগিব
9 5 গুণ 45 আমি সকলোৱে জানো, ওপৰতো আমি নাজানো, ওপৰতো ইমান সহজ নহয়, গতিকে আমি কৰি দিলাম। তাৰপিছত 7 আৰু এইফালে 13। 7 3 গুণ 21, 21ৰ 1 হাতত থাকিল 2, তাৰপিছত 3 3 গুণ 9 10 11 হৈছে 11, তাৰপিছত 1ৰে দিলে 7 1 গুণ 7, 1 3 গুণ 3, তাৰপিছত 1 8 আৰু 4 হৈছে। চোৱা 4 8 আৰু 1 হৈছে। তাৰপিছত চোৱা এনেকে যোগ কৰিবলৈ হলে প্ৰথমে আমাৰ তলৰ সংখ্যাবোৰ মানে হৰবিলাক একে একে হ'ব লাগিব। ইয়াতে একে একে নাই, গতিকে আমি একে একে কৰিব ল'ব লাগিব। এতিয়া একে একে কৰিবলৈ সদায় লসাগু উলিয়াব লাগে হৈছে। লসাগু উলিয়াবলৈ হলে আমি কাৰ কাৰ লসাগু উলিয়াব লাগিব? 4 আৰু 45ৰ। 4 আৰু 45। চোৱা এইটো এটা যুগ্ম সংখ্যা, এইটো এটা অযুগ্ম সংখ্যা। 4 আৰু 45 কোনো এটা সংখ্যাৰে মানে একে সংখ্যাৰে হৰণ নাযায়, গতিকে অকল যায় কিহেৰে? একেৰে যায়। 1 4 গুণ 4 1 45 45, কিন্তু 1টো লিখি লাভ নাই, সেইটো সংখ্যা ঘূৰাই পোৱা যায়, গতিকে 1ৰ বাহিৰে আমি চাব লাগে। 1ৰ বাহিৰে বেলেগ সংখ্যাৰে যায় নেকি? নাযায়। গতিকে যেতিয়া সংখ্যাটো দুটা মানে হৰণ নাযায়, তেতিয়া আমি কি কৰিব লাগে? পূৰণ কৰি দিব লাগে। ইয়াতে 45 আৰু কি পূৰণ হ'ব? 4 পূৰণ হ'ব হৈছে। 45 আৰু 4। 4 5 4 গুণ 20, 20ৰ শূন্য হাতত থাকিল 2, 4 4 গুণ 16 17 18, 180, গতিকে আমি কিমান পাম? লসাগু 180। গতিকে ইফালে চোৱা 4 আছে, আমাৰ 4 আছে, কি লাগিব? 45 লাগিব, গতিকে ইয়াতে 45 দিলো। তাৰপিছত ইফালে যোগ, তাৰপিছত 45 আছে আমাৰ, 45 আছে, কি লাগে? 4 লাগে, গতিকে আমি ইয়াতে কি দিম? 4 দিম। তাৰপিছত চোৱা 49 মানে 49 আছিলে, তলত যিটো সংখ্যা মানে পূৰণ হয় ওপৰতো সেই একে সংখ্যাই পূৰণ হয় হৈছে। তাৰপিছত ইয়াতেও চাবা তলত যিটো পূৰণ হ'ব ওপৰতো সেইটোৱে পূৰণ হ'ব হৈছে। তলতো পূৰণ কৰি থকা দৰকাৰ নাই, কাৰণ উত্তৰ আমি পাই আছো কিমান? 180। তাৰপিছত ইফালে 45 4 কিমান? 180 হৈছে। এতিয়া চোৱা একে একে হৈ গ'ল হৰটো। এতিয়া আমি ওপৰৰ বিলাক কি কৰিব লাগিব? পূৰণ কৰিব লাগিব হৈছে। ওপৰৰ বিলাক পূৰণ কৰি চাব লাগিব কিমান হয়। 49 আৰু ইফালে 45। 9 5 গুণ 45, 45ৰ 5 হাতত থাকিল আমাৰ 4 হৈছে। 5 4 গুণ 20, 21 22 23 24, 24। তাৰপিছত 4 লিখিম, 9 4 গুণ 9 গুণ 9 9 9 27, 9 4 গুণ 36, 36ৰ 6 হাতত থাকিল 3, 4 4 গুণ 16 17 18 19 হৈছে। তাৰপিছত 5 4 আৰু 6 যোগ কৰিলে 10, হাতত থাকিল 1, 9 2 11 1 12, 12 2 হাতত থাকিল 1, 1 1 2 হৈছে। কিমান আমাৰ পালো? 2205। তাৰপিছত এইফালতো কৰিম 4 8 1 4, 4 1 গুণ 4 8 গুণ 8 8 হল 8 3 24, 8 4 গুণ 32, 32ৰ 2 হাতত থাকিল আমাৰ কিমান? 3। তাৰপিছত 4 4 গুণ 16 17 18 19 হৈছে। গতিকে ইয়াতে কিমান লিখিম? 1 9 2 4। তাৰপিছত চোৱা তলত দুটা একে 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 থাকিলে আমি কি কৰিব পাৰো? দুটাৰ মাজত এটা ল'ব পাৰো হৈছে। তাৰপিছত আমি ওপৰত দুটা লিখিম 2 2 0 5, তাৰপিছত 1 9 2 4, এই দুটা আমি কি কৰি দিম? যোগ কৰি দিম। ওপৰতো আৰু তলতো একে লিখিম। এতিয়া 9 2 1 9 2 4 আছে, আমি ইটো তলত বহুৱাই লিখিলে হ'ল 0 5 যোগ 5 4 9 2 0 2 9 2 11, হাতত থাকিল 1 2 2 2 1 গুণ নহয় 2 আৰু 1 3 3 1 4, কিমান হ'ল? 4129 হৈছে। এতিয়া চোৱা ওপৰতো উপকৃত ভগ্নাংশত হৈ আছে, আমি কি কৰিব লাগে? তাক মিশ্ৰ ভগ্নাংশত প্ৰকাশ কৰিব লাগিব, যিহেতু ওপৰতো মানে ডাঙৰ কৰি নাৰাখে, গতিকে আমি কিহেৰে হৰণ কৰিম? 4129ক 180ৰে হৰণ দিম হৈছে। এতিয়া চোৱা 180 1 গুণ 180, যিকোনো সংখ্যা একেৰে পূৰণ দিলে সেই সংখ্যাটোৱে ঘূৰাই পোৱা যায় হৈছে। গতিকে 180 পোৱা যাব। তেতিয়াহ'লে 180 আমি কিহেৰে আৰম্ভ কৰিম? 2ৰে আৰম্ভ কৰিম। ইয়াতে আগতে এটা কথা মনত কৰিব, ইয়াতে অংকটো আগতে চাব লাগিব। 1 2 3 1 2 3। এতিয়া 180টো ইয়াতকৈ সৰু, গতিকে সৰু হলে এই তিনিটা ল'ব লাগিব। এই সৰু হলে ল'ব পাৰি, ইয়াৰে এইটোৰে এইটোক হৰণ যাব। যদি আমাৰ এইটো সৰু হল হয়, তেতিয়া আমি আৰু এটা অংক ল'ব লগা হল হয়। গতিকে আমি 180ৰে 412 আগত হৰণ দিব পাৰো। গতিকে আমি ইয়াতে কৰি চাম হৈছে। 2 0 0 8 2 গুণ 16, হাতত থাকিল 1 2 1 গুণ 2 1 3 360, তাৰপিছত 18 3 গুণ 3 0 0 8 3 গুণ 24, হাতত থাকিল 2 3 1 গুণ 3 4 5। চোৱা 540 হলে 412তকৈ বেছি হৈ যায়, গতিকে আমি 412ৰ তলত কোনটো পাইছো? এইটো পাইছো 360, গতিকে আমি কি লিখিম? 360। তাৰপিছত ইয়াতে লিখিম আমি কি? 2ৰ পৰা
তাৰপিছত 360টো কেইবাৰ দিওঁতে পাইছিলোঁ দুবাৰ, গতিকে ওপৰত কি লিখিম 2 লিখিম হৈছে। তাৰপিছত 2ৰ পৰা 0 গ'লে 2, 1ৰ পৰা 6 নাযায়, ইফালৰ পৰা 1 ধাৰ গ'লে হ'ল 11, 11ৰ পৰা 6 গ'লে 5, ইফালে 4 আছিল 1 দিছে 3, 3ৰ পৰা 3 গ'লে 0, সংখ্যাৰ আগত 0 নিলিখে, গতিকে আমি নিলিখিম। তাৰপিছত আমি ওপৰৰ পৰা সংখ্যা নমাব লাগে বাকী থাকিলে হৈছে। ইয়াতে ওপৰত কি বাকী আছে 9 বাকী আছে। আমি মন কৰিবলগীয়া কথা যে ওপৰৰ পৰা সদায় কেইটা সংখ্যা কৰি নামে, এটা সংখ্যা কৰিহে নামে। যিহেতু ইয়াত এটাই আছে, এটাটো নামি আহিলে হ'ল হৈছে। ইয়াতে 529 হ'ব। তাৰপিছত আকৌ এটা বস্তু চোৱা, এতিয়া 529 এইটো কি হয় 540 হ'লে বহুত বেছি হৈ যায়, মানে 529ৰ পৰা 540টো বিয়োগ নাযায়, গতিকে আমি কেইবাৰ ল'ব লাগিব, আকৌ দুবাৰে ল'ব লাগিব হৈছে। 360, তাৰপিছত কেইবাৰ দিওঁতে পাইছিলোঁ দুবাৰ, গতিকে ওপৰত কি হ'ব 2। এতিয়া আমি বিয়োগ কৰিম, 9ৰ পৰা 0 গ'লে 9, ইফাল 2ৰ পৰা 6 নাযায়, ইফালৰ পৰা 1 ধাৰ গ'লে হ'ল 12, 12ৰ পৰা 6 গ'লে 6, 5ৰ পৰা 1 দিছে, গতিকে 5ৰ পৰা 1 গ'লে হ'ল 4, 4ৰ পৰা 3 গ'লে 1 হৈছে। তো আমাৰ ভাগফল হ'ল 22 আৰু ভাগশেষ হ'ল 169 হৈছে। এতিয়া আমি 180টো আছিলে, আমি কি লিখিম ভাগফলটো ইয়াতে লিখিম আগত, আৰু ভাগশেষটো আমি ক'ত লিখিম, ভাগশেষটো ওপৰত লিখিম হৈছে। নম্বৰত চোৱা, প্ৰথমতে আমি কি কৰিম, এইটো মিশ্ৰ ভগ্নাংশত আছে, আমি অপকৃত ভগ্নাংশত কৰি ল'ম হৈছে। অপকৃত ভগ্নাংশ কৰিবলৈ একদম সহজ, তলতটো লিখি ল'লো, তাৰপিছত এইটোৰ লগত কি হয় পূৰণ হয় আৰু ওপৰটোৰ লগত যোগ হয়। 3 2 গুণ 6, 6ৰ লগত 1 যোগ কৰিলে 7 হ'ব হৈছে। তাৰপিছত কি চিন আছে সেইটো চিন লিখিলে হ'ল, হৰণ আছে হৰণ লিখিলো, তাৰপিছত 3 আছে 3 লিখিলো, এইটোৰ লগত কি হয় পূৰণ হয়। 3 2 গুণ 6, ওপৰতো কি হয় যোগ হয়, 3 লগত 3 2 গুণ 6, 6ৰ লগত 1 যোগ কৰিলে হ'ব আমাৰ 7। তাৰপিছত কি চিন আছে পূৰণটো লিখিলো, তাৰপিছত আৰু একে 5 আছে 5 লিখিলো, এইটোৰ লগত পূৰণ, 5 4 গুণ 20, উত্তৰ যিমান আছে তাৰ লগত ওপৰতো যোগ, 20ৰ লগত 1 যোগ কৰিলে হ'ব আমাৰ 21 হৈছে। তাৰপিছত কি চিন আছে, চিন নাই, এতিয়া ৰ আছে, ৰ বুলি থাকিলে মই তোমালোকক আগতে কৈছো যে কি বুলি কোৱা হয় পূৰণ বুলি কোৱা হয়, গতিকে আমি ৰৰ বদলি কি লিখিব পাৰো পূৰণ লিখিব পাৰো। তাৰপিছত 2, এইটোৰ পূৰণ, 3 2 গুণ 6, 6ৰ লগত ওপৰতো যোগ হ'ব, 6ৰ লগত 1 যোগ কৰিলে 7 হৈছে। এতিয়া চোৱা কি হৈছে, এতিয়া হৰণ পূৰণ আছে হৈছে। আমি আগতে কৈছো যে হৰণ পূৰণ থাকিলে কোনটো চিন আগত থাকে সেইটোৰ কাম আগত হয়, গতিকে এই চিন কেইটা চালে গম পাবা কোনটো আগত আছে, হৰণটো আগত আছে, গতিকে আমি হৰণটোৰ কাম আগত কৰিম। হৰণটো কাৰ লগত হৰণ হৈ আছে, ইয়াৰ লগত, গতিকে আমি এইখিনি আগত কৰি ল'ম। এইটো লিখিছো 7 আৰু 2, তাৰপিছত হৰণৰ উল্টা আমি সদায় বুজো যে কি হৰণৰ উল্টা পূৰণ, গতিকে আমি এইটো কি কৰিম, এইটো হৰণ যেতিয়া পূৰণ লিখিম, তাৰপিছত এইটো বদলাই দিব লাগিব হৈছে। ওপৰতো তলত যাব আৰু তলতো ওপৰত যাব, গতিকে 3টো তলত আছে ওপৰত যাব 3, আৰু 7টো ক'ত আছে ওপৰত আছে তলত আহিব হৈছে। তাৰপিছত এইখিনি হ'ল, তাৰপিছত বাকীখিনি কাম হোৱা নাই, তেনেকে লিখিলে হ'ল হৈছে। চোৱা এইটো এটা কথা, হৰণটো গৈ পিনে এতিয়া কি হ'ল সকলোবিলাক পূৰণ হ'ল। এতিয়া পূৰণ থাকিলে কি হয়, পূৰণ থাকিলে এতিয়া গোটেইকেইটাই কৰিব পাৰো আমি হৈছে। ইয়াতে চোৱা পূৰণ থাকিলে আমি এটা কথা বুজো যে তলে ওপৰে সদায় কাটাকাটি হয়, এতিয়া গতিকে আমি কাটাকাটি কৰিব পাৰো আৰু হৈছে। 7ৰে আগত দিম, 7 1 গুণ 7, 7 1 গুণ 7 হৈছে। তাৰপিছত এইফালে যায় নেকি, ইফালে নাযায় হৈছে। তাৰপিছত ইয়াতে কি কৰিম, ইফালে চোৱা তলে ওপৰে যায় নেকি, 2ৰে 3 নাযায়, 5ৰে ইফালে নাযায় ইফালেও নাযায়, 2ৰে ইফালেও নাযায়, গতিকে আমি তলতো কি কৰিব লাগিব, তলতো পূৰণ আৰু ওপৰতো পূৰণ। যেতিয়া কাটাকাটি যোৱাৰ পিছত ৰৈ যায়, তেতিয়া তলতো তলতে পূৰণ আৰু ওপৰতো ওপৰতে পূৰণ হৈছে। তেতিয়াহ'লে ওপৰত কি কি থাকিব, 1, তাৰপিছত 3, তাৰপিছত 21, তাৰপিছত 7, আৰু তলত কি থাকিব 2 1 5 আৰু 2, একদম সহজ হৈছে। এতিয়া আমি এইকেইটা পূৰণ কৰিম, 1ৰে 3 পূৰণ কৰিলে 3 1 গুণ 3, তাৰপিছত 3 21 গুণ, আমি এইখিনিত কৰি ল'ম 21 3, 3 1 গুণ 3, 3 2 গুণ 6, এই দুটা কৰিলো, তাৰপিছত এইটো থাকিল, এইটো কৰিব লাগিব হৈছে। 7 3 গুণ 21, 7ত থাকিল 2, 7 6 গুণ 42 43 44 হৈছে, 441 হৈছে, 441, তাৰপিছত তলটো পূৰণ কৰিম আমি, 2 1 গুণ 2, 2 5 গুণ 10, 10 2 গুণ 20, একদম সহজ হৈছে হ'ব। এতিয়া চোৱা ওপৰতো কি হৈ আছে ডাঙৰ আৰু তলতো সৰু, এনেকে থাকিলে কি বুলি থকা কোৱা হয়, কি অপকৃত ভগ্নাংশত থকা বুলি কোৱা হয়। যেতিয়া লবটো হৰতকৈ ডাঙৰ হয় তেতিয়া তাক কি বুলি কোৱা হয়, অপকৃত ভগ্নাংশ বুলি কোৱা হয়। গতিকে আমি ইয়াক মিশ্ৰ ভগ্নাংশত প্ৰকাশ কৰিম, অৰ্থাৎ এনেকুৱা কৰিম হৈছে। এতিয়া
441 কিহেৰে হৰণ দিব লাগিব 20ৰে হৰণ দিব লাগিব মিশ্ৰ ভগ্নাংশত কৰিবলৈ হলে হৈছে চোৱা কেইটা অংক আছে এটা দুটা গতিকে ইফালে কেইটা ল'ব লাগিব এটা দুটা এতিয়া চাব লাগিব যে ইফালে অংকটো ইয়াতকৈ সৰু নে ডাঙৰ ডাঙৰ গতিকে 44 20ৰে হৰণ যায় গতিকে আমি কৰিম হৈছে 20 1 গুণ 20 20 2 গুণ কিমান ইয়াতে কৰিম 2 0 0 2 2 গুণ 4 তাৰপিছত 20 3 3 0 0 3 2 গুণ 6 চোৱা 60 হলে 44তকৈ বেছি হৈ যায় গতিকে আমি কোনটো ল'ব লাগিব 40 ল'ব লাগিব ইয়াতে কি ল'ম 40 ল'ম 40 কেইবাৰ দিয়তে পাইছিলো দুইবাৰ গতিকে ওপৰত কি লিখিম 2 4 পৰা 0 গলে 4 4 পৰা 4 গলে 0 সংখ্যাৰ আগত 0 নিলিখে গতিকে আমি নিলিখিম ওপৰৰ পৰা সদায় কেইটা সংখ্যা কৰি নামে এটা সংখ্যা কৰি ওপৰত কি আছিল 1 গতিকে তলত আমাৰ নামি আহিব 1 এতিয়া চোৱা 41 আছে আকৌ দিব লাগে 60 হলে 41তকৈ বেছি হৈ যায় গতিকে 41ৰ তলত কি আছে 40 আছে গতিকে আমি কি লিখিম ইয়াতে 40 কেইবাৰ দিয়তে পাইছো দুইবাৰ গতিকে ওপৰত কি লিখিম 2 এতিয়া 41ৰ পৰা 40 আমি বিয়োগ কৰিব লাগে 1ৰ পৰা 0 গলে 1 4 পৰা 4 গলে 0 সংখ্যাৰ আগত 0 নিলিখে গতিকে আমি নিলিখিম এতিয়া চোৱা 20টো আছে 20টো লিখিলো ভাগফল আমি কি পাইছিলো ভাগফল আমাৰ 22 পাইছিলো গতিকে আমি ইয়াতে কি লিখিম আগত 22 লিখিম তাৰপিছত বাকি কিমান ৰৈছে 1 গতিকে ওপৰত কি দিম আমি 1 এতিয়া আমি 4 নম্বৰটো কৰিম চোৱা আগৰটোত ব্ৰেকেট নাছিল এতিয়া আমি প্ৰথম কি পাইছো ব্ৰেকেট পাইছো এনেকে ব্ৰেকেট থাকিলে এটা কথাই বুজায় যে প্ৰথমতে ব্ৰেকেটৰ কামখিনি কৰিব লাগিব ব্ৰেকেট অৰ্থাৎ এই যে বন্ধনী এইবিলাকক অসমীয়াত কি বুলি কোৱা হয় বন্ধনী বুলি কোৱা হয় এনেকে থাকিলে প্ৰথম বন্ধনী তাৰপিছত এনেকে থাকিলে এইটো কি বুলি কোৱা হয় দ্বিতীয় বন্ধনী আৰু এইটো কি বুলি কোৱা হয় তৃতীয় বন্ধনী এইটো প্ৰথমতে কৰে এই তিনিটা বন্ধনী যেতিয়া থাকে প্ৰথমতে কোনটো কাম কৰে এই প্ৰথম বন্ধনীৰ কাম কৰে তাৰপিছতহে দ্বিতীয় বন্ধনী তাৰপিছত তৃতীয় বন্ধনী ইয়াত যিহেতু এটা বন্ধনী আছে গতিকে এইটোৰ কাম আগত কৰিলেই হ'ল হৈছে এতিয়া চোৱা বন্ধনীটো প্ৰথমতে লিখিব লাগিব প্ৰথমতে অংক কেইটাক কিহত কৰিব লাগিব মিশ্ৰ ভগ্নাংশত আছে মানে অপকৃত ভগ্নাংশত প্ৰকাশ কৰিব লাগিব হৈছে ইয়াতে 6 আছে 6 লিখিলো তাৰপিছত 6 লগত এইটো কি হ'ব পূৰণ হ'ব 6 5 গুণ 30 30ৰ লগত ওপৰতো কি হয় যোগ গতিকে 30ৰ লগত 1 যোগ কৰিলে হ'ল 31 মাজত কি চিন আছে যোগ চিন গতিকে যোগ চিন দিলো তাৰপিছত 3 লিখিলো ইফালে 4 3 গুণ 12 12ৰ লগত ওপৰতো কি হ'ব যোগ 12 1 13 ব্ৰেকেটটো সামৰি দিলো হৈছে তাৰপিছত আকৌ কি আছে আমাৰ এইটো হৰণ চিন আছে তাৰপিছত আমি এইটো কৰিম মিশ্ৰ ভগ্নাংশটোক অপকৃত ভগ্নাংশত কৰিম 2টি লিখিলো 7 2 গুণ 14 14ৰ লগত 1 যোগ কৰিলে আমাৰ কি হ'ব 15 তাৰপিছত বিয়োগ চিন আছে বিয়োগ দিলো 3 লিখিলো 5 3 গুণ 15 15ৰ লগত 1 যোগ কৰি দিলে আমাৰ হ'ব 16 হৈছে সহজ তাৰপিছত চোৱা এতিয়া আমি কি কৰিব লাগিব যোগ কৰিব লাগিব এইটোৰ কাম ইফালে চলি থাকিব আৰু এইটোৰ কাম ইফালে চলি থাকিব হৈছে এতিয়া আমি এটা কথা সদায় মনত কৰিম যে এনেকে থাকিলে আগতে আমাৰ তলতো একে কৰি ল'ব লাগে অৰ্থাৎ হৰ একে কৰি ল'ব হৰ একে কৰিবলৈ হলে আমি কি কৰিব লাগিব লসাগু উলিয়াব লাগিব হৈছে লসাগু 3 আৰু 6 লসাগু ফাৰ্ষ্ট উলিয়াব লাগিব 6 কিহেৰে যায় একেৰেতো যায় একেৰে দি লাভ নাই মানে নিদিয়ে একেৰে হৈছে তাৰপিছত 2ৰে আৰম্ভ কৰিলে 2ৰে 6 যায় 3ক নাযায় 3ৰে দিলে চাবা 3ৰে 3 2 গুণ 6 3 1 গুণ 3 হৈছে মানে এনেকে ল'ব লাগে যে দুটা সংখ্যাকে যাব লাগে এবাৰত এটা কলে নহব এবাৰত কেইটা যাব লাগে দুটা 2ৰে 6 যায় কিন্তু 3ক নাযায় 3ৰে কিন্তু 2ৰ পিছত কি আহিব 3ৰে গ'ল আমাৰ 3ৰে যদি নগল হয় আমি কিহেৰে ললো হয় 4 পিছত নগলে 5 তেনেকে যাই থাকিব লাগে মানে সৰুৰ পৰা ডাঙৰলৈ যাব লাগে এতিয়া 3তে গৈছে আমি পিছত নকৰিম আৰু 2 আৰু 1 আছে 2 আৰু 1ক মানে একে একে সংখ্যাৰে নাযায় হৈছে গতিকে আমি এইখিনিতে বাদ দিম এতিয়া এই যে 1 থাকে 1টো লিখিলেও হয় নিলিখিলেও হয় 1টো বাদ দি লিখিম আমি কি লিখিম ইয়াতে 3 আৰু 2 লসাগুটো আমাৰ কি হ'ব 3 2 গুণ 6 হ'ব হৈছে তাৰ উপৰিও আৰু এটা কথা মনত ৰাখিবা যেতিয়া 3 আৰু 6 এনেকে থাকে যদি সৰু সংখ্যাতেৰে পূৰণ কৰি পিনে এইটোক পোৱা যায় তেতিয়াহ'লে সদায় লসাগু কি হয় ডাঙৰ সংখ্যাটোৱে হয় যেনেকে 3 1 গুণ 3 3 2 গুণ 6 3ৰে পূৰণ কৰোতে 6 পোৱা গ'ল গতিকে লসাগু কি হ'ব ইয়াৰে 6 হ'ব হৈছে এতিয়া আমাৰ চোৱা 6 আছে লসাগু কি আছে 6 আছে 6ৰ লগত কি হ'ব তেতিয়াহ'লে 1 হ'ব হৈছে একদম সহজ 6ৰ লগত বেলেগ একো পূৰণ কৰিবই নালাগে 6 আছেই যিহেতু হৈছে তাৰপিছত 3 লগত আমাৰ কি পূৰণ কৰিব 3 আছে কি লাগিব 2 লাগিব হৈছে তলত যিটো ওপৰতো সেই একে সংখ্যাৰে পূৰণ কৰিব 31ৰ লগত তলত যি আছে ওপৰতো এই একে সংখ্যাৰে 13 আৰু তলত যি তলত 2 আছিল ওপৰতো গতিকে 2 হ'ব হৈছে তাৰপিছত মাজত কি চিন আছে হৰণ চিন আছে এতিয়া 2 আৰু 3 লসাগু উলিয়াম 2 আৰু 3 চোৱা 2 আৰু 3 একে একে সংখ্যা দি নাযায় গতিকে আমি যদি দুইটাকে একে সংখ্যাৰে নাযায় তেতিয়াহ'লে আমি কি কৰিব লাগে দুইটাই পূৰণ কৰি দিব লাগে 3 আৰু 2 পূৰণ কৰিলে কিমান ওলাব 6 হৈছে
এতিয়া চোৱা 2 আছে আমাৰ 2 আছে কি লাগিব 3 লাগিব গতিকে ইয়াতে কি বহাম 3 মাজত কি চিন আছে বিয়োগ তাৰপিছত ইয়াতে 3 আছে 3 আছে কি লাগিব 2 লাগিব হৈছে তলত যিটো সংখ্যাৰে দিও ওপৰতো একেই সংখ্যা 15 লগত তেতিয়াহ'লে কি দিব লাগিব তলত 3 দিছিলো ইয়াতেও 3 16 আছে 16 ইয়াতে যি দিছিলো সেইটো ওপৰতো দিব লাগিব হৈছে তাৰপিছত ব্ৰেকেটটো ক্লোজ কৰি দিলো এতিয়া চোৱা এইটো কি হ'ব 6 1 গুণ 6 মাজত যোগ 3 2 গুণ 6 হৈছে তাৰপিছত ব্ৰেকেট ক্লোজ ইফালে 31 1 গুণ 31 কাৰণ একেৰে যিকোনো সংখ্যা পূৰণ কৰিলে সেইটো সংখ্যা ঘূৰাই পোৱা যায় তাৰপিছত 13 আৰু 2 13 আৰু 2 টো মুখে মুখে কৰিব পাৰা 3 2 গুণ 6 হাতত নাথাকিল 2 1 গুণ 2 নাইবা তুমি এনেকে বহাই ল'ব কৰিব পাৰা ইফালে বহাই 13 আৰু 2 3 2 গুণ 6 2 1 গুণ 2 হৈছে তাৰপিছত মাজত হৰণ চিন আছে ইফালে 3 2 গুণ 6 মাজত কি বিয়োগ তাৰপিছত 3 2 গুণ 6 এতিয়া 15 আৰু 3 15 আৰু 3 5 3 গুণ 15 হাতত থাকিল 1 3 1 গুণ 3 4 45 তাৰপিছত ইফালে হ'ব কি 16 আৰু 2 এইবিলাকতো আমি মুখতে জানো কিন্তু তোমালোকে কৰি কৰি যদি মানে তোমাৰ যদি কৰি কৰি অভ্যাস আছে তেতিয়াহ'লে পাৰিবা যদি কৰি ইমান অভ্যাস নাই তেতিয়াহ'লে মুখত নকৰিবা এইফালে কৰিবা বহুৱাই হৈছে তাৰপিছত 6 2 গুণ 12 12 2 হাতত থাকিল 1 2 1 গুণ 2 1 3 32 হৈছে এতিয়া চোৱা দুটাই তলৰ দুটা একে একে আছে গতিকে দুটাৰ মাজত আমি কি ল'ব পাৰো এটা ল'ব পাৰো 6 এটা তাৰপিছত ব্ৰেকেট ক্লোজ ওপৰত কি হ'ব 31 আৰু ইফালে 26 31 টো লিখিলো মাজত কি চিন আছিলে সেইটো দিলো আৰু ইটো লিখিলো হৈছে তাৰপিছত হৰণ চিন আছে এইটো দুটাৰ মাজত এটা তাৰপিছত 45 মাজত কি চিন আছে বিয়োগ তাৰপিছত 32 আৰু ইফালে ব্ৰেকেট ক্লোজ হৈছে তাৰপিছত চোৱা ওপৰতো কি হ'ব যোগ হ'ব যেতিয়া এই দুটা কৰি পিনে এটা সংখ্যাৰ নিচিনা এটা ভগ্নাংশত প্ৰকাশ হ'ব তেতিয়া আমাৰ এই ব্ৰেকেটটো উঠি যাব মানে বন্ধনীটো উঠি যাব গতিকে আমি এইটো আগত কৰি ল'ম 6 আৰু 1 যোগ কৰিলে এইফালে হ'ব 7 তাৰপিছত 3 আৰু 2 যোগ কৰিলে আমাৰ হ'ব 5 তোমাৰ যদি দিগদাৰ হয় তুমি ইফালে বহুৱাই কৰিব পাৰা হৈছে যোগ 6 আৰু 1 যোগ কৰিলে 7 3 আৰু 2 5 হৈছে তাৰপিছত হৰণ ইফালে 6 45ৰ পৰা কিমান যাব লাগে 32 5ৰ পৰা 2 গ'লে 3 4 পৰা 3 গ'লে 1 যদি দিগদাৰ হয় ইফালে বহুৱাই পিনে কৰিবা বিয়োগটো হৈছে এনেকে দুটা বা তিনিটা থাকিলে একদম সহজ বেছি বহুৱাই যদি তুমি যদি কৰোঁতে কৰোঁতে অভ্যাস আছে তেতিয়াহ'লে পাৰিবা এনেকে অলপ চেষ্টা কৰিবা তেতিয়া আমাৰ সময় বাচিব আমাৰ হৈছে এতিয়া চোৱা আমি এইটো উত্তৰ পালো ইফালে আৰু ইফালে পালো এইটো উত্তৰ এতিয়া আমি কি কৰিম হৰণ আছে হৰণৰ উল্টা কি পূৰণ গতিকে এইটো লিখিলো প্ৰথম এতিয়া হৰণৰ উল্টা কি পূৰণ কৰিলে পিছৰ সংখ্যাটো মানে ভগ্নাংশটো ওলোটাই দিব লাগে গতিকে ইফালে ওলোটি যাব ওপৰত 13 আছিল তলত 13 আহিব আৰু তলত 6 আছিল ওপৰত যাব হৈছে এতিয়া চোৱা 6 1 গুণ 6 6 1 গুণ 6 আৰু এইটোক এইটোৰে যায় নেকি হৈছে এইটোক এইটোৰে নাযায় ইফালে 13 13 দি কৰিলে এইফালে চোৱা এইখিনিত চালে গম পাম মই 13 2 গুণ 26 আছিল হৈছে 13 2 গুণ 26 তাৰপিছত 13 3 গুণ চাওঁ এবাৰ 13 3 3 3 গুণ 9 3 1 গুণ 3 তাৰপিছত 13 4 4 3 গুণ 12 হাতত থাকিল 1 তাৰপিছত 4 গুণ 4 5 52 হৈছে 52 তাৰপিছত ইফালে কৰিলে আৰু বেছিহে ওলাব গতিকে এইটোক নাযায় গতিকে ওপৰত থাকিব 57 আৰু 1 আৰু তলত থাকিব 1 আৰু 13 57 আৰু 1 পূৰণ কৰিলে কি পাম আমি 57 পাম আৰু ইফালে 13 আৰু 1 পূৰণ কৰিলে 13 কাৰণ যিকোনো সংখ্যা একেৰে পূৰণ কৰিলে সেই সংখ্যাটোৱে ঘূৰাই পোৱা যায় হৈছে এতিয়া চোৱা ওপৰত আছে কি ডাঙৰ সংখ্যা আৰু তলত আছে কি সৰু সংখ্যা মানে লবটো ডাঙৰ হৰটো সৰু এতিয়া যেতিয়া লবটো ডাঙৰ হৈ থাকে তেতিয়া আমি কিহত প্ৰকাশ কৰিব লাগে মিশ্ৰ ভগ্নাংশত প্ৰকাশ কৰিব লাগে মোৰ যিহেতু ইফালে জাগা নাই মই এইখিনিত লিখিছো হৈছে এতিয়া আমি 57 কিহেৰে হৰণ দিম 13ৰে দিম হৈছে 13 13 2 গুণ কিমান 26 13 2 গুণ কিমান 26 তাৰপিছত 13 3 গুণ কিমান 39 তাৰপিছত 13 4 গুণ 52 13 5 গুণ কিমান হয় চাম 13 5 5 3 গুণ 15 হাতত থাকিল 1 5 1 গুণ 5 1 6 13 5 গুণ দিলে 65 হয় 65 হলে বেছি হৈ যায় হৈছে গতিকে আমি 57 তলত ল'ব লাগিব 57 তলত কি আছে 52 আছে 52 লিখিলো তাৰপিছত কেইবাৰ দিওঁতে পাইছো 4 বাৰ গতিকে ইয়াতে কি হ'ব 4 হ'ব হৈছে তাৰপিছত এইটো কি কৰিম বিয়োগ কৰিম 7ৰ পৰা 2 গ'লে 5 5ৰ পৰা 5 গ'লে শূন্য সংখ্যাৰ আগত শূন্য নিলিখে গতিকে আমাৰ ভাগফল কিমান 4 বাকী কিমান হ'ল 5 গতিকে আমি 13টো আছিলে আগৰ পৰা 13টো এনেকে লিখিম তাৰপিছত ওপৰৰ যিটো ভাগফল পাওঁ সেইটো আগত লিখিম তাৰপিছত বাকীটো ক'ত লিখিম এই ওপৰত লিখিম